পোহৰৰ উৎসৱ আজি দীপাৱলী আৰু জুবিনবিহীন প্ৰথমটো আজি দীপাৱলী আৰু এনেদৰে বজালী জিলা যি বিজেপিয়ে এনেদৰে আচলতে যি মাটিৰ চাকি বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰাণৰ শিল্পী হিয়াৰমুঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৃষ্ঠপোষকতাত আৰু বজালী জিলা যুৱ মৰ্চাৰ উদ্যোগত এনেদৰে আচলতে মাটিৰ চাকি বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু যি বোমা বাৰুদৰ পৰিৱৰ্তে এনেদৰে আচলতে মাটিৰ চাকি বিতৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে বজালী যুৱ মৰ্চাৰ সভাপতিগৰাকী আছে তেখেতৰ পৰা জানিম এইদৰে আচলতে এক পদক্ষেপ লোৱা হৈছে জুবিন গাৰ্গক সন্মান জনাই কি ক'ব এই পোহৰৰ উৎসৱ দীপাৱলীৰ আমি সমগ্ৰ অসমবাসী ভাৰতীয় জনতা যুৱ মৰ্চা বজালী জিলাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ প্ৰেক্ষাপটতে আমি ভাৰতীয় জনতা পাৰ্টি বজালী জিলা আৰু ভাৰতীয় জনতা যুৱ মৰ্চা বজালী জিলা আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ দেৱৰ পৃষ্ঠপোষকতাত আমি আজি মাটিৰ চাকি বিতৰণ কৰিবলৈ ইয়াত আমি পাঠশালাৰ মুখ্য স্থান যি আমাৰ হাৱে চকত আমি মাটিৰ চাকি বিতৰণ কাৰ্যসূচী ৰাখিছোঁ আৰু ইয়াৰ পৰা আমি এটাই বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আমাৰ মাজত কায়িকভাৱে আমাৰ হিয়াৰমুঠু জুবিন গাৰ্গ ডাঙৰীয়া নাই গতিকে আমি সমগ্ৰ অসমবাসী শোকস্তব্ধ তাৰ মাজতো আমি দৈনন্দিন জীৱন যিহেতু আমি মানৱ জাতি আমি চলাই নিব লাগিব সেইকাৰণে আমি পোহৰৰ উৎসৱ দীপাৱলী আমি সকলোকে শান্তি সমৃদ্ধি বৰ্তাই আমি সকলোকে পালন কৰিবলৈ অনুৰোধ জনাইছোঁ ফটকাৰ পৰিৱৰ্তে এনেদৰে আচলতে মাটিৰ চাকি আজি পাঠশালাত বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব হয় আমি ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ উদ্যোগত প্ৰতি বছৰে এনেকুৱা ধৰণে মাটিৰ চাকি বিতৰণ কৰা হয় যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰখনে ঘৰে ঘৰে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে আমি থলুৱা উদ্যোগ আৰু থলুৱা উদ্যোগীসকলক উৎসাহ জনোৱাৰ কাৰণে আমি থলুৱা শিল্পীসকলক উৎসাহ জনোৱাৰ কাৰণে আমি মাটিৰ চাকি প্ৰতি বছৰে বিতৰণ কৰোঁ আৰু এইবাৰো যিহেতু আমাৰ মাজত হিয়াৰমুঠু আমাৰ অসম কণ্ঠ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে সকলো শোকস্তব্ধ অসমীয়া জাতিৰ যেন শব্দ হেৰাই গৈছে তথাপিও যিহেতু পোহৰৰ উৎসৱ দীপাৱলী এইটো আমি পালন কৰিব লাগিব গতিকে আমি জুবিনদালৈ সশ্ৰদ্ধ প্ৰতিবাদৰ শ্ৰদ্ধাঞ্জলি জ্বলাই এইবাৰ মাটিৰ চাকি বিতৰণ কৰিছোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এনেদৰে পাঠশালাৰ ৰাজপথত বজালী জিলা যুৱ মৰ্চাৰ এইদৰে আচলতে মাটিৰ চাকি বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে